চাওক এফালে যদি চৰকাৰখনে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ আচলতে উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ টকা পইচা খৰচ কৰিছে, টেট শিক্ষকৰ নামত ৰাজকোষৰ ধন অপব্যয় কৰিছে বা প্ৰত্যেকটো মাহতে বা প্ৰত্যেকটো সপ্তাহে শিক্ষকসকলক লৈ পেলাই বিভিন্ন ধৰণৰ মহোৎসৱৰ উদযাপন কৰিছে, তেনেকুৱা এটা সময়ত চৰকাৰে এই শিক্ষাবৃত্তিত জড়িত থকা শিক্ষকসকলক লৈ যি ধৰণৰ কাম কাজত নিয়োজিত কৰিছে, আজি বিএলঅ নিয়োগ কৰা দেখা গৈছে বা চৰকাৰী বিভিন্ন ধৰণৰ কাম কাজত শিক্ষকসকলক নিয়োগ কৰা দেখা গৈছে। তাৰ ফলত চৰকাৰী শিক্ষকসকলে নিৰ্দিষ্ট সময়ত আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক পৰ্যাপ্ত পৰিমাণৰ শিক্ষা দিয়াৰ পৰা বঞ্চিত হৈছে, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে আজি ছাত্ৰ ছাত্ৰীসকলে, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা আচলতে ভাল ৰিজাল্ট কৰিব পৰা দেখা পোৱা নাই, যাৰ ফলত আজি প্ৰতিদিনাই চৰকাৰী স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল অন্য স্কুললৈ ধাৱমান হোৱা দেখা গৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিক্ষা বিভাগটো নিশ্চিতভাৱে যথেষ্ট কৰণীয় আছে। শিক্ষামন্ত্ৰীক এই ক্ষেত্ৰত আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটা আহ্বান জনাব বিচাৰিছোঁ, সময় থাকোঁতে চৰকাৰী শিক্ষাখণ্ডৰ এই শিক্ষা ব্যৱস্থাটো যাতে জীয়াই থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। কি পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়ৰ বাবে ধাৱমান কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰী শিক্ষকসকলৰ ওপৰত চৰকাৰে যি ধৰণৰ আৰোপ কৰিছে, যি ধৰণৰ কাম কাজ আৰোপ কৰিছে, এইবোৰ যাতে পাতলিয়াই তেওঁলোকৰ যোগেদি যাতে শিক্ষা ব্যৱস্থাটোত অধিক সময় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। একত্ৰীকৰণৰ নামত আচলতে চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি অসমীয়া যুৱ মঞ্চই এই ক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই আছোঁ। তাৰ সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে লাহে লাহে আমি দেখা পাইছোঁ যে অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে, সমান্তৰালভাৱে অসমীয়া জাতিটোও এটা দশকৰ পিছত সংখ্যালঘুত পৰিণত হ'বলৈ গৈ আছে। গতিকে তেনে সময়ত চৰকাৰে আগতেও আমি দেখা পাইছোঁ যে 3000তকৈ অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় তেখেতলোকে বন্ধ কৰিলে। পুনৰবাৰ শিৱসাগৰ জিলাখনত 10খনকৈ বিদ্যালয় বন্ধ কৰাৰ বাবে একত্ৰীকৰণৰ নামত তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থা কেতিয়াও মানি ল'ব নোৱাৰে, এই ব্যৱস্থা কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। গতিকে চৰকাৰে যি ধৰণে আমি দেখা পাওঁ যে মদৰ লাইচেঞ্চ দিয়াৰ বাবে তেখেতলোকে যেনেধৰণে ব্যৱস্থাসমূহ লৈছে, ঠিক তেনেদৰে যদি তেখেতলোকে সেই ব্যৱস্থাসমূহ মদৰ লাইচেঞ্চ দিয়া ব্যৱস্থাসমূহ বন্ধ কৰি যদি শিক্ষানুষ্ঠানবিলাক যদি গঢ় দিলেহেঁতেন, যিবিলাক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পৰিসৰ কমি গৈছে, সেই বিদ্যালয়বিলাকত কেনেকৈ ছাত্ৰ ছাত্ৰীৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি, কেনেকৈ শিক্ষাৰ মানদণ্ড উন্নত কৰিব পাৰি, এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে যদি গুৰুত্ব আৰোপ কৰিলেহেঁতেন, তেনেহ'লে চৰকাৰী বিদ্যালয়বিলাকলৈ ছাত্ৰ ছাত্ৰীৰ পৰিসৰ বাঢ়িলেহেঁতেন। কিন্তু বৰ্তমান শেহতীয়াকৈ চৰকাৰে যিটো ব্যৱস্থা হাত গ্ৰহণ কৰিছে, এই ব্যৱস্থাত আমি মুঠেও সুখী নহয়। গতিকে চৰকাৰে এই ব্যৱস্থাটো বন্ধ কৰি পুনৰবাৰ বিদ্যালয়বিলাক খোলাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে। আচলতে মদে অসমীয়া জাতিটোৰ সুৰক্ষা কেতিয়াও নকৰে, শিক্ষাই অসমীয়া জাতিটোক ভৱিষ্যত দিনত সুৰক্ষিত কৰিব। গতিকে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লগে লগে চৰকাৰী বিদ্যালয়বিলাক পুনৰ খোলাৰ বাবে মই অসম চৰকাৰক আহ্বান জনাইছোঁ। 2026 চনৰ পহিলা সপ্তাহতে সমগ্ৰ অসমতে 91খনকৈ বিদ্যালয় বন্ধ কৰি দিয়া হ'ল আৰু শিৱসাগৰত 10খন বিদ্যালয়, মাজুলীত 7খন, বৰপেটা 6খন, কাছাৰ 5খন, হাইলাকান্দি 5খন, শ্ৰীভূমি 4খন, ডিব্ৰুগড়, গোলাঘাট, নগাঁও 3খন, নলবাৰী 3খন। এই যি তেওঁলোকে কাম কৰিছে, এই কাম কেতিয়াও গ্ৰহণযোগ্য নহয়। তেওঁলোকে আচলতে ব্যক্তিগত বিদ্যালয় খুলি চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া এইটো কেনেধৰণৰ কাৰবাৰ। তেওঁলোকে আন্তঃগাঁথনি নিৰ্মাণ কৰিব নোৱাৰে। আজি বিদ্যালয়ৰ যি অৱস্থা, আজি এখন মদৰ দোকানৰ অৱস্থা আৰু এখন বিদ্যালয়ৰ অৱস্থা আকাশ পাতাল পাৰ্থক্য। আজি বিদ্যালয়খনৰ আন্তঃগাঁথনি যেতিয়ালৈকে উন্নয়ন নকৰিব, তেতিয়ালৈকে হয়তো কোনো তেওঁৰ মাক দেউতাকে সেই বিদ্যালয়খনত কোনো ছাত্ৰ ছাত্ৰীক তাত কোনো ল'ৰা ছোৱালীক তাতে পঢ়িবলৈ নপঠায়। আজি চৰকাৰে দিল্লীক চাওক, আজি দিল্লীৰ শিক্ষাখণ্ডৰ কি অৱস্থা আৰু অসমৰ কি অৱস্থা। আৰু অসমৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে যিমানখিনি বিদ্যালয় আছে, সেই বিদ্যালয়বিলাকৰ যি অৱস্থা, সেই অৱস্থা অতিকৈ নথৈবচ। আৰু আমি চৰকাৰক দাবী জনাইছোঁ, আপোনালোকৰ যি এই হঠকাৰী সিদ্ধান্ত, এই হঠকাৰী সিদ্ধান্ত উঠাই ল'ব লাগে, এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিব লাগে। বিগত বছৰসমূহতো আপোনালোকে একত্ৰীকৰণৰ নামত হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰিলে সমগ্ৰ অসমতে, শিৱসাগৰতো বহুত হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰিলে। আৰু আচলতে বন্ধ কৰিবলৈ দিয়া নহ'ব। গাঁৱে ভূঞে যিমানসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহ বন্ধ কৰি আপোনালোকে কি মদৰ লাইচেঞ্চ দিবলৈ ওলাইছে, মদৰ দোকান খুলিবলৈ ওলাইছে। ছাত্ৰ ছাত্ৰী তাত কি উন্নয়ন হ'ব? আৰু অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, কিন্তু অসমীয়া মাধ্যমৰ যদি বিদ্যালয়সমূহে নাথাকে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে ক'ত অসমীয়া পঢ়িব, ক'ত অসমীয়া শিকিব? সেই প্ৰশ্নটো আমাৰ ডাঙৰ প্ৰশ্ন। আমি মুখ্যমন্ত্ৰীজনক সুধিব বিচাৰিছোঁ, আমি শিক্ষামন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে ক'ত অসমীয়া পঢ়িব শিকিব?
এই অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ যদি আপোনালোকে ভালকৈ গৱেষণা কৰি ভালকৈ যদি আপোনালোকে চিন্তা চৰ্চা কৰি যদি আকৌ যদি জীয়াই তুলিব নোৱাৰে তেতিয়াহ'লে কিন্তু অসমীয়া ভাষাটো যে অধঃপতনে যাব, অসমীয়া ভাষাটো যে শেষ হ'ব, অসমীয়া জাতিটো যে শেষ হ'ব এই কথা নিশ্চিত। গতিকে আমি এই বিজেপি চৰকাৰখনক এই মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিমানখিনি বিদ্যালয় বন্ধ কৰিছে এই বিদ্যালয়বিলাক বন্ধ কৰা কোনো কাৰণতে আপোনালোকৰ আচলতে অধিকাৰ নাই, কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গতিকে এই বিষয়বিলাক বিবেচনা কৰি আপোনালোকে সঠিক সিদ্ধান্ত লওক, সঠিক আচলতে কাম কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।